নহয় এটা সনাতন সংস্কৃতিৰ প্ৰতি এইটো কূটাঘাত আছিলে ইতিমধ্যে 5 কিলোমিটাৰ বেফাৰ্টত এইটো বন্ধ আছিলে তথাপিও চেগাচলতে ক'ৰবাত চলিছিল আৰু যেতিয়া কেবিনেটত সিদ্ধান্ত হ'ল এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ নিশ্চিতভাৱে যিসকলে এই আৰোপটো লগাইছিল যে গো মাংসৰ দি কেনে বিজেপিয়ে ভোট লোৱা বুলি আনকি নিৰ্বাচনৰ সময়তো তেওঁলোকে এটা প্ৰপগণ্ডা চলাইছিল যে বিজেপিয়ে গো মাংস বিতৰণ কৰিছিল গোটেইবিলাকৰ কথা এতিয়া সমাপ্তি হ'ল ফুল ষ্টপ হ'ল ইমপ্লিমেণ্টেশ্যন হ'ব 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ বিভিন্ন মেকানিজম আছে মেকানিজমবিলাকে কাম কৰি যাব প্ৰশাসনৰ সহযোগিতা বিচাৰি অকল চৰকাৰখনে লোৱা সিদ্ধান্তটো টেবুলত থাকিলে নহ'ব এইটো ৰূপান্তৰ হ'ব লাগিব এইটো প্ৰজেক্ট মানে ধাবিত হ'ব লাগিব তলৰ লেভেললৈ আৰু নিশ্চয় হ'ব অপজিশ্যনৰ একাংশ অপজিশ্যনে এইটো আনিছিলে আৰোপটো এইটোতো অহা নাছিলে নাছিলে মইতো শুনা নাছিলোঁ এইবাৰ উপ নিৰ্বাচনৰ এইটো চলিল সেইকাৰণে এইটো সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰাৰ কাৰণে যেন ভৱিষ্যতে কোনো ইলেকশ্যনতে কোনো ৰাজনৈতিক দলে গো মাংস দি ভোট বিচাৰিব নোৱাৰে তাক প্ৰভোগেট কৰিব নোৱাৰে বিচাৰিছিল না তেওঁলোকে কৈছেতো এইটো বিজেপিৰ ফালৰ পৰা কোৱা হোৱা নাছিলে কৈছে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ সাংসদ 10 লাখতকৈ অধিক ভোটত জিতি যোৱা সাংসদ তেখেতে কৈছে তো সেইকাৰণে এইটো ফুল ষ্টপ দিয়াটো ভাল হৈছে মই এইটো আদৰণি জনাইছোঁ দলৰ তৰফৰ গোটেই যতদোষ নন্দ ঘোষ হ'ল ৰকিবুল হুছেইন তেওঁ যেতিয়া ক'লে যে চৰকাৰ লৈছে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে লৈছে তো ঠিক আছে চৰকাৰ এটা বল ষ্টেপ লৈছে বিজেপিৰ কাৰ্যকলাপ চৰকাৰখন কৰিছে না